নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে হয়তো জানে যে 2025 27 মে' তাৰিখ অৰ্থাৎ মঙ্গলবাৰে হ'বলৈ গৈ আছে শনি জয়ন্তী আৰু লগতে চলি আছে বদ মঙ্গলৰ দিন। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ কাৰোবাৰ শনি আৰু মঙ্গলৰ দোষ আছে তেনেহ'লে কেনেকৈ আঁতৰ কৰিব পাৰি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহক। এইবাৰ বদমঙ্গল আৰু শনি জয়ন্তীৰ দিন একেলগে পৰিছে, অৰ্থাৎ 27 মে' তাৰিখে। সকলোতকৈ ভাল কথা যে এইবাৰ শনি জয়ন্তী মঙ্গলবাৰৰ দিনটোতেই পৰিছে। অসমীয়াৰ জেঠ মাহৰ যিমানকেইটা মঙ্গলবাৰ পৰিব সেই সকলোকেইটা মঙ্গলবাৰক বৰামঙ্গল বুলি কোৱা হৈছে। ইংৰাজীৰ 13 মে'ৰ পৰা এই বৰামঙ্গলৰ দিন আৰম্ভ হৈছে। এই বৰামঙ্গলবাৰৰ দিনকেইটাত হনুমান বাবাক পূজা কৰিলে বহুতো শুভ ফল পাব পাৰি বুলি বিশ্বাস কৰা হয়। এই বৰামঙ্গলৰ দিনকেইটাত আপোনালোকে হনুমান বাবাৰ মন্দিৰত যাওক আৰু সুন্দৰকৈ ব্ৰত পালন কৰক আৰু লগতে দুখীয়া দৰিদ্ৰক প্ৰসাদ বিতৰণ কৰক। হনুমান চালিচা আৰু সুন্দৰকাণ্ড পাঠ কৰিব নহ'লে বা শুনিব। হনুমান চালিচা আৰু সুন্দৰকাণ্ড পাঠ শুনিলে দুখ কষ্ট লাঘৱ হয় বুলি কোৱা হয়। মন্ত্ৰ পাঠ কৰা আৰু ভগৱান হনুমানক সামান্যভাৱে হ'লেও প্ৰসাদ আগবঢ়াব। এইবাৰ 2025 চনৰ 27 মে'ত বৰামঙ্গল আৰু সেইদিনা শনি জয়ন্তীও উদযাপন কৰিবলৈ লোৱা হৈছে। বন্ধু বান্ধৱীসকল, যিহেতু জেঠ মাহৰ গোটেইকেইটা মঙ্গলবাৰকে বৰামঙ্গল বুলি কোৱা হৈছে, হিন্দুৰ পঞ্জিকা অনুসৰি 2025 চনৰ 13 মে'ৰ পৰাই এই বৰামঙ্গল আৰম্ভ হৈছে। আজিকালিৰ দিনত অৰ্থাৎ কলি যুগত ভগৱান হনুমানক পূজা কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। যিসকল ভক্তই ভগৱান হনুমানক মঙ্গলবাৰৰ দিনটো বা শনিবাৰৰ দিনটোত পূজা কৰে আৰু ব্ৰত ৰাখে, লগতে হনুমান চালিচা পঢ়ে, সুন্দৰকাণ্ড পাঠ কৰে বা শুনে, সেই সকলোবোৰ লোকে ভাল ফল ইতিমধ্যে পাইছে। বৰামঙ্গল বা বুধোৱা মঙ্গলবাৰ আপোনালোকে যিয়েই কয়, এই ধৰ্মীয় তাৎপৰ্য ইয়াৰে অতিকৈ বেছি। এই সপ্তাহত যিহেতু শনি জয়ন্তীৰ লগত মিল থকা বাবে ইয়াক অধিক বিশেষ আৰু অনন্য বুলি গণ্য কৰা হৈছে। এই দিনটোতেই ভগৱান শনিৰ জন্ম হোৱা বাবে এই দিনটো হিন্দু ধৰ্মৰ আটাইতকৈ শ্ৰদ্ধাৰ দিন হ'বলৈ গৈ আছে। সাধাৰণতে ভগৱান শনি ভগৱান হনুমানৰ লগত জড়িত আৰু বজৰংগবলীৰ আশীৰ্বাদ লাভৰ উদ্দেশ্যে এই শুভ দিনটোত ভক্তসকলে হনুমান মন্দিৰলৈ গৈ ভগৱান হনুমানক যাতে প্ৰাৰ্থনা কৰে। ভগৱান হনুমানৰ পূজাৰ দিনটো মঙ্গলবাৰ আৰু যেতিয়া শনি জয়ন্তীও সেই দিনটোতেই একেলগে হৈছে, গতিকে ভগৱান হনুমানক সন্তুষ্ট কৰাৰ বাবে এই অধিক ফলপ্ৰসূ আৰু শক্তিশালী দিন হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত যদি কোনোবা শনি ক্ৰোধত ভুগি আছে তেনেহ'লে সেই ভক্তসকলেও তেওঁলোকৰ প্ৰতিকাৰ আৰু পূজা ৰীতি নীতি কৰি সমস্যা দূৰ হ'ব বুলি কোৱা হৈছে। এই শনি জয়ন্তীৰ দিনাখন হনুমান পূজা যদি আপোনালোকে সুন্দৰভাৱে কৰে তেনেহ'লে অতিকৈ শুভ হ'ব আপোনালোকৰ এই বছৰটো। সেইকাৰণে আমাৰ হিন্দু ধৰ্ম অৱলম্বী লোকসকলে এই জেঠ মাহটোক ধৰ্মীয় মাহ বুলি কোৱা হৈছে, কাৰণ এই মাহটোৰ ভিতৰত বিশেষকৈ মঙ্গলবাৰে হনুমানজীক পূজা কৰা ভক্তসকলক আনন্দ আৰু সুস্বাস্থ্যৰ লগতে সমস্যামুক্ত জীৱন যাপনৰ ক্ষমতাৰে পুৰস্কৃত কৰা হয় বুলি বিশ্বাস কৰা হয়। যিসকলে নেতিবাচকতা অনুভৱ কৰি আছে তেওঁলোকে প্ৰভুক প্ৰাৰ্থনা কৰি সকাহ পাব। মঙ্গল আৰু শনিৰ বেয়া প্ৰভাৱৰ পৰা যদি আপোনালোকে ৰক্ষা পাবলৈ বিচাৰিছে তেনেহ'লে প্ৰতিকাৰসমূহ হৈছে: 1 নম্বৰতে হৈছে হনুমান মন্ত্ৰ উচ্চাৰণ কৰিব। সকলো দুখ কষ্টৰ পৰা মুক্তি পাবলৈ হ'লে
ওম হাম হনুমতে নমঃ বুলি 108 বাৰ উচ্চাৰণ কৰিব। 2 নম্বৰতে আপোনালোকৰ নিজৰ ঘৰত বিশেষকৈ সন্ধিয়া হনুমান চালিচা 108 বাৰ পাঠ কৰিব। যিসকলে নেতিবাচকতা অনুভৱ কৰি আছে তেওঁলোকক ইয়াৰ পৰামৰ্শ দিয়া হয়। আৰু যদি আপোনালোকে পাৰে তেনেহ'লে সুন্দৰকাণ্ড পাঠ কৰিব। লগতে বিশ্বাস কৰা হয় যে হনুমানজীক যদি আপোনালোকে পূজা কৰে তেনেহ'লে ৰামায়ণ পাঠ আৰম্ভ কৰিব লাগে, যদিহে আপুনি সঁচাকৈয়ে প্ৰভুৰ আশীৰ্বাদ বিচাৰে। মঙলবাৰ আৰু শনিবাৰৰ দিনটোত ভগৱান হনুমানৰ আশীৰ্বাদ পাবলৈ সদায়ে চাকি জ্বলাব। পুৰুষসকলে ভগৱান হনুমানক জেচমিন তেল, সিন্দুৰ, চোলা অৰ্পণ কৰাটো পুণ্য বুলি কোৱা হয়। আৰু পাৰিলে ভগৱান হনুমানক নাৰিকল অৰ্পণ কৰিব। লগতে এইদৰে মন্ত্ৰ উচ্চাৰণ কৰিব। কওঁ শুনক। ওম হাম হনুমতে নমঃ। ওম শ্ৰী হনুমতে নমঃ। ওম নমো ভগৱতে হনুমতে নমঃ। এইদৰে মন্ত্ৰ উচ্চাৰণ কৰি ভগৱান হনুমানৰ আশীৰ্বাদ ল'ব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো যদি পাৰে আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কমেণ্ট বক্সত জয় হনুমান বা জয় শ্ৰীৰাম বুলি লিখিবলৈ নাপাহৰিব। সকলো বন্ধু বান্ধৱীকে যাতে ভগৱান হনুমানে ভালে কুশলে ৰাখক তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় ল'লোঁ। ধন্যবাদ।